আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক সাপোৰ্ট কৰিছে। কেনেকে সাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমেৰ পৰা। গোৱালপাৰা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰীক ধৰ্ষণ কৰিলে ইউনিয়ন বডিৰ ল'ৰাই। আৰু ইতিমধ্যে জনা যাই আছে যে সেই ইউনিয়ন বডিৰ ল'ৰাটোক ধৰ্ষণকাৰীজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি লোৱা হৈছে আৰু তাক নাকি যিকোনো সময়ত আদালত ফাঁচীৰ শাস্তি দিব পাৰে। আচলতে বন্ধুসকল, কিয় আৰু কেনেকৈ এই ল'ৰাটো এই কলেজৰ ছাত্ৰীজনীক কিদৰে ধৰ্ষণ কৰিলে, চলক আমি জানি আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত বিস্তাৰিত আলোচনা হ'ব ভিডিঅ' শেষত। আপুনি যদি এই চেনেলত নতুন হৈ থাকে তেনেহ'লে অৱশ্যই এটা ছাবস্ক্ৰাইব মাৰি চেনেলটো ৰাখিব। আপোনালোক সকলোৱে নিশ্চয় জ্ঞাত, যোৱাকালি গোৱালপাৰা মহাবিদ্যালয়ত যি এটি ঘটনা ঘটিলে, সেই ঘটনাটোৱে সমগ্ৰ ছাত্ৰ সমাজক লজ্জিত কৰাৰ উপৰিও আমাৰ সমগ্ৰ অসম জোকাৰি গৈছে। কাৰণ মহাবিদ্যালয় এখনৰ ভিতৰত এগৰাকী ছাত্ৰীক যিধৰণে ধৰ্ষণ কৰা হলে, এই ধৰ্ষণ কৰা কাৰ্যক আমি অসম ছাত্ৰ পৰিষদ আৰু RCP কাৰ্যকৰ্তাসকলে অৰিহণা দিছো, ধিক্কাৰ জনাইছো। এনেকুৱা যাতে কাৰ্যসূচী বা এনেকুৱা যাতে কৰ্ম, এনেকুৱা জঘন্য কৰ্ম যাতে অনাগত দিনত নহয়, তাৰ কাৰণে যিজন আমাৰ দোষী, সেই দোষীগৰাকীক উচিত আৰু কঠোৰ শাস্তি খুব কম দিনৰ ভিতৰত প্ৰদান কৰিব লাগে। আমাৰ এটাই দাবী, আমি আজি দাবী জনাইছো, এই যে ধৰ্ষণকাৰী, সেই ধৰ্ষণকাৰীজনক যাতে খুব কম দিনৰ ভিতৰত ফাঁচি দিয়া হয়। গোৱালপাৰা কলেজৰ ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত। আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক সাপোৰ্ট কৰিছে। কেনেকে সাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমেৰ পৰা। ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহ'লে সেনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। আমি ডাব্লু বুলি জানো, তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়। সেই ল'ৰাজনে এজন হিন্দু ছোৱালী, দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত, ইউনিয়ন বডিৰ যোনটো ৰুম আছিল, ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল, ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে। যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে, প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। আৰু 2 নম্বৰ কথা, এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয়। গোৱালপাৰা কলেজত ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি বা তেওঁলোকক ধৰ ধমকি দি দবাই দিয়া হয় কথাটো, যাতে এনেকুৱা কথাটো বাহিৰত নাহে। আজি যোনটো ঘটনা হৈছে, ছোৱালীজনী নিজে কৈছে, তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহ'লে তাক বলেৰনে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে। ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল, আহি তেওঁ ঘটনাটো কৈছে। আৰু তাৰ ইমেজিন তুমি এজনী ছোৱালী হয় আৰু তুমি আজি নিজৰ মহাবিদ্যালয়ৰ ফ্ৰেচাৰ্ছ প্ৰগ্ৰেমত গৈ আছা। তুমি এবাৰৰ কাৰণে ভাবি চাবা নেকি যে তুমি কলেজ কেম্পাছত ছেফ নহয়? কিয়নো কলেজ কেম্পাছটোৱে চাগে এজনী ছোৱালীৰ কাৰণে চবতকে ছেফ জেগা হ'ব লাগে। নিজৰ ঘৰ, নিজৰ কলেজ কেম্পাছ, নিজৰ শিক্ষা অনুষ্ঠান চবতকে ছেফ প্লেচ হ'ব লাগে। কিন্তু সেইটো কথা আজি মই ক'ব নোৱাৰিম চাগে। আজি 11 ছেপ্টেম্বৰ 2025 গোৱালপাৰা মহাবিদ্যালয়ত হয় এই ঘটনাটো, য'ত এটা ধৰ্ষণ কাণ্ড আজি সংঘটিত হয়। এজনী ক্লাছ 12ৰ ছোৱালী, যোনজনী মষ্ট প্ৰবেবলি আণ্ডাৰ 18 হয়, সেইজনী ছোৱালীক ফিৰোজ নামৰ এজন ইউনিয়ন বডি মেম্বাৰে নিজৰ ইউনিয়ন বডিৰ ৰুমত লৈ যাই পেলাই বাকী কেইজন ইউনিয়ন বডি মেম্বাৰক কয় যে তহঁত ওলাই যা। আৰু সেই বাকী ইউনিয়ন বডিৰ মেম্বাৰ কেইজনে দৰ্জাখন বাহিৰৰ পৰা লক কৰি যায়। তাৰপিছত ফিৰোজে সেই ছোৱালীজনীৰ কাপোৰ ছিঙে, তাইক কামুৰে, ইয়াতে বাইট মাৰ্ক, গলত বাইট মাৰ্ক, চবতে বাইট মাৰ্ক। ঘটনা যদিও ডেভেলপিং ষ্টৰী, তথাপি চৰ্চেছ অনুসৰি মই গম পাইছো যে ইকবাল হাছান, আউটডোৰ গেম ছেক্ৰেটাৰী উৰ্ফ ফিৰোজ আছিল মেইন কালপ্ৰিট। তাৰপিছত পলাতক হৈছে এতিয়া গোটেই ইউনিয়ন বডি। তাৰে 2জন মেইন আছিলে, GS মুছাদুৰ আলী আৰু প্ৰেচিডেণ্ট ছামি আব্দুল্লাহ। লগতে প্ৰেচিডেণ্টৰ দাদাক তাকো এৰেষ্ট কৰা হৈছে, সেইজনৰ নাম শাকিল। যিমানখিনি ডেভেলপিং ষ্টৰীত গম পাইছো ইমানখিনি মই জনাই আছো। যেতিয়া এইটো ষ্টৰীটো ফুল্লি কনফাৰ্ম হৈ যায় তেতিয়াও আপুনি এটা ভিডিঅ' পাব ইয়াতে। এণ্ড যেতিয়া তাই চিঞৰ বাখৰ কৰে, তাৰপিছত তাইক কয় যে তই যদি এইটো ঘটনাটো বাহিৰত ওলাও দেন তোৰ গেং ৰেপ কৰিম। ইমানখিনি দম কাৰ আছে অসমত? আমি অসমবাসী ৰাইজ হয়, আমি মা কামাখ্যাক প্ৰে কৰো, উই ৱৰ্শ্বিপ এ ব্লিডিং ওমেন। আমি কেতিয়াৰ পৰা নিজৰ মা বা নিজৰ ভণ্টিক প্ৰটেক্ট কৰিব নোৱাৰা হলো? আমি কেতিয়া জাগিম? আমাৰ যদি আজি ইউথ নাজাগে, আমাৰ যোনখিনি আমাৰ ইমানবোৰ শ্বহীদ আছে, আজি তেওঁলোকে বহুতেই লজ্জিত হ'ব।
আমাৰ ইউথে যদি এইখিনি কৰিব পৰা নাই, আমাৰ ইউথে যদি সেই ৰেপিষ্ট কেইজনক জ্বলাই দিব পৰা নাই। আৰু আজি মই খুবেই দুখিত, আজি মই খুবেই এজিটেটেড যে এইটো কোনেও কৰিব পৰা নাই। ইটছ টাইম টু ব্ৰিং এ ৰিভলিউশ্যন, ইটছ টাইম ফৰ দ্য ইউথ টু কাম বেক। হোৱাটছএপ গ্ৰুপ এটা খুলি আছো, ইনষ্টাগ্ৰামত তোমালোকে ডিএম কৰিব পাৰা, এনেকুৱা যিয়ে কি কেছ নহওক মোক ক'ব পাৰা, এণ্ড আই উইল মেক চিয়'ৰ যাতে সেই কালপ্ৰিট কেইটাই নিজৰ সাজা পায়, যাতে তেওঁলোকক ৰাস্তাৰ মাজ মজিয়াত আমি মাৰিব পাৰো। ধন্যবাদ। আশা কৰোঁ আপোনালোকে এই ৰিভলিউশ্যনটোৰ পাৰ্ট ল'ব, হোৱাটছএপ গ্ৰুপ জইন কৰক, এণ্ড আমি গোটেই অসমৰ কথা ইয়াতে শ্বেয়াৰ কৰিম। লগতে মহিলাৰ লগত যিয়ে কি কাণ্ড নহওক মই এই ইনষ্টাগ্ৰামত কৈয়ে যাম, তেতিয়ালৈকে কৈ যাম যেতিয়ালৈকে ৰিভলিউশ্যন ক্ৰিয়েট নহয়, আৰু আই উইল মেক চিয়'ৰ যাতে ৰিভলিউশ্যন হয়। We want justice! 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 We want justice! 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 NSCY Hushiyar! 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 NSCY go back! Go back! Go back! NSCY Hushiyar! 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 NSCY নারীর উপর নির্যাতন নচলিব! 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 গোৱালপাৰা কলেজত NSCY ছাত্ৰীৰ ওপৰত নিৰ্যাতন নচলিব! 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 We want justice! 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 We want justice! 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 NSCY Hushiyar! 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 NSCY go back! Go back! Go back! NSCY Hushiyar! 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 NSCY নারীর উপর নির্যাতন নচলিব! 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 জিজু কলেজত কি করবা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আউটডোৰ সেক্ৰেটাৰী ফিৰোজ, যাক আমি ডাব্লু বুলি জানো, সিয়ে গোৱালপাৰা মহাবিদ্যালয়ৰ সেকেন্ড ইয়াৰৰ কৰি থাকে এজনী ছাত্ৰীৰ লগত, যাক আমি ইমেজিন কৰিব নোৱাৰি যে আমাৰ কলেজৰ মাছ মজিয়াত দিনৰ ভাগতে এনেকুৱা ঘটনা চলি আছে। যদি আমাৰ দিনৰ ভাগতে এইবিলাক ঘটনা চলি থাকে, পৰৱৰ্তী সময়ত আমি কি কৰিম? আমাৰ মহাবিদ্যালয়টো নামনি অসমৰ উচ্চ শিক্ষাৰ এখন এটা প্ৰাণ কেন্দ্ৰ। গতিকে প্ৰাণ কেন্দ্ৰত আজি ইউনিয়নবডি ৰুমত ইউনিয়নবডি মানুহে যি অপকাৰ্য বা অশালীন মানে কাম কৰিছে, এই কামক আমি আমাৰ গোৱালপাৰা মহাবিদ্যালয় ৰাভা ছাত্ৰ সন্থাৰ পৰা সম্পূৰ্ণভাৱে গৰিহণা জনাইছো। আৰু গৰিহণাৰ লগতে এই ইউনিয়নবডিখন যিহেতু ইউনিয়নবডিৰ ৰুমত যিহেতু এই কাৰ্যখন কৰা হৈছে, প্ৰথমতে এই ইউনিয়নবডিখন যিহেতু ইউনিয়নবডিত কাম কৰা হৈছে, ইউনিয়নবডিখন কোনোপধ্যেই মানে এইটো ভাঙি দিব লাগিব। গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকী যোনে যৌন নিৰ্যাতনৰ বলি হৈছে, এনেকুৱা এলিগেশ্যন এটা আহিছে। ছাত্ৰ সমাজেও আজি উত্তাল প্ৰতিবাদ কৰি আছে এই কাৰ্যটোৰ বিৰুদ্ধে। কাৰণ আমাৰ ছোৱালী এজনীক ইউনিয়ন বডিৰে এজন ল'ৰাই তেওঁক ইউনিয়ন বডিৰ ৰুমৰ ভিতৰত বন্ধ কৰি কেনেকে নিৰ্যাতন চলোৱা বুলি ছোৱালীজনীয়ে মানে আজি সদৰ থানাত কেছ ফাইল কৰিছে। সেই বিষয়ে আমি আজি অৱগত হৈ আজি আমি ইয়াতে থানাত উপস্থিত হৈছো। উপস্থিত হৈ এই কাহিনীটো একচুৱেলি হৈছিল কি তাৰ বিষয়ে আমি অৱগত হবলৈ আহিছো। আৰু এই ইয়াত 2025-26 বৰ্ষ ইউনিয়ন বডিৰ উদ্যোগত ফ্ৰেচাৰ্ছ প্ৰগ্ৰাম চলি আছে। যি ফ্ৰেচাৰ্ছ প্ৰগ্ৰামৰ অজুহাত লৈ তাৰে ইউনিয়ন বডিৰে NSCR সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰা আমি ডাব্লু বুলি জানো, তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়, সেই ল'ৰাজনে এজন হিন্দু ছোৱালী দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল, ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল, ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে। যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে, প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। আৰু 2 নম্বৰ কথা, এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয়। গোৱালপাৰা কলেজত
ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি বা তেওঁলোকক দৌৰ ধমকি দি দবাই দিয়া হয় কথাটো, যাতে এনেকুৱা কথাটো বাহিৰত নাহে। আজি যোনটো ঘটনা হৈছে, ছোৱালীজনী নিজে কৈছে, তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহলে তাক বলেৰো নে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে। ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল, আহি তেওঁ ঘটনাটো কৈছে আৰু তাৰ কথাৰ ভিত্তিত আমি এজাহাৰ দাখিল কৰা হৈছে। ছোৱালীজনী নিজে এজাহাৰ দাখিল কৰিছে। এতিয়া আমি দাবী জনাইছো পুলিচক, এইটোৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। আৰু এটা বিষয় মই ক'ব খোজো, ইয়াৰ আগতে আজিৰ পৰা এসপ্তাহ হোৱা নাই, এসপ্তাহ আগত ABVP-য়ে গোৱালপাৰা কলেজত এটা সেল্ফ ডিফেন্সৰ ট্ৰেইনিং পাতিব খুজিছিল। ছোৱালীসকলৰ সেল্ফ ডিফেন্সৰ এটা ট্ৰেইনিং পাতিব খুজিছিল, যি ট্ৰেইনিঙক এইটোৰ নিচিনা নৰপিশাচ আৰু বিভিন্ন নৰপিশাচ যি গোৱালপাৰা কলেজত আছে, ইউনিয়ন বডিৰ প্ৰতিজন নৰপিশাচে আহি সেই ইউনিয়ন বডি আমাৰ যোনটো সেল্ফ ডিফেন্স ট্ৰেইনিং কেম্প আছিল, সেই ট্ৰেইনিং কেম্পটো বন্ধ কৰাই দিছিল। বন্ধ কিয় কৰাইছিল? আজি এই ঘটনাটো কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা কৰিছে তেওঁলোকে। কিয় বন্ধ কৰাইছে? আজি গোৱালপাৰা কলেজৰ ছাত্ৰীয়ে গম পাব, গোৱালপাৰা ৰাইজে গম পাব। আমি এইটো ছচিয়েল মিডিয়াত বা আমি মিডিয়াকো অৱগত কৰাইছিলো এনেকুৱা ঘটনা, কিন্তু মিডিয়াই কোনো কভাৰেজ দিয়া নাছিল। তেতিয়া আমি ছচিয়েল মিডিয়াত এই বস্তুটো জনাইছিলো, প্ৰিন্সিপাল ছাৰক জনাইছিলো। ইতিমধ্যে প্ৰিন্সিপাল ছাৰ গোটেইখিনি কথা গম পায়, কিন্তু প্ৰিন্সিপাল ছাৰক সাহস হোৱা নাই এতিয়ালৈকে থানাত আহে বা আমাৰ লগত মুখামুখি হোৱা। এতিয়াৰ পৰা আমি সকীয়াই দিব, গোৱালপাৰা কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব, যেতিয়ালৈকে সেই ল'ৰাজনৰ ওপৰত ইউনিয়ন বডিৰ ওপৰত ষ্ট্ৰং নহয়, ষ্ট্ৰিক্ট একশ্যন নহয়। 2 নম্বৰ কথা, NSUৰ চৰিত্ৰ আজি এনেকুৱা নতুন চৰিত্ৰ নহয়। তেওঁলোকৰ কি হয়, উৰিষ্যাৰ প্ৰেচিডেণ্টেও ৰেপ কৰাৰ ঘটনা সমগ্ৰ ভাৰতবৰ্ষই জানে। আজি গোৱালপাৰা কলেজত NSUৰ সক্ৰিয় সদস্য ডাব্লু ওৰফে ইকবাল হুছেইন, সি আজি আমাৰ এজনী ছোৱালীক এনেকে ৰেপ কৰিলে, অপেন ৰেপ কৰিলে। গোৱালপাৰা কলেজত ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত, ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত। আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে। কেনেকে ছাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা, ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহলে সেনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। আজি নতুন ঘটনা নহয়, NSUৰ প্ৰতিটো কেছ, ইয়াৰ আগতেও আমি বহুত ধৰণৰ কেছ আহিছে। তেওঁলোকে ইউনিয়নৰ মেম্বাৰ, যিসকল ছোৱালী মেম্বাৰ আছে, তেওঁলোকৰ লগত মিছবিহেভ কৰে। তেওঁলোকে আমাক ফোন কৰি বহুত ক্ষেত্ৰত এনেকুৱা অৱগত কৰাইছিল যে আমাৰ লগত মিছবিহেভ কৰে, বেয়া ভাষা কৰে, বেয়া ইংগিত দিয়ে। এনেকুৱা ঘটনা নতুন নহয়, এনেকুৱা ঘটনা গোৱালপাৰা কলেজত হৈয়ে আছে, আজিও হৈছে। আজিৰ পৰা গোৱালপাৰাবাসী ৰাইজ, গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীয়ে গম পাব লাগে তেওঁলোকৰ চৰিত্ৰ, NSUৰ চৰিত্ৰ গম পাব লাগে, এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ চৰিত্ৰ গম পাব লাগে, যিসকলে সেল্ফ ডিফেন্স প্ৰগ্ৰাম হ'ব নিদিয়ে আৰু ছোৱালীক ৰেপ কৰে। ল'ৰাজনক আমি পুলিচৰ সহায় লৈ কিনে কলেজৰ পৰা ওলাই আনিব যেতিয়া গৈছিলো, ওলাই আনিব যাওঁতে NSUৰ প্ৰায় 150-200 ষ্টুডেণ্ট আমাক ঘেৰি ধৰিছিল মাৰাৰ কাৰণে, যে তাক কিয় লৈ যাব লাগে, আমাক প্ৰশ্ন সুধিছিল। তেতিয়া পুলিচে আহি লৈ আহিছে, কিন্তু আমাৰ ওপৰতো এনেকুৱা, আৰু আমাৰ কাৰ্যকৰ্তাৰ ওপৰত, ABVPৰ কাৰ্যকৰ্তাৰ ওপৰত অপেন থ্ৰেট দিয়া হৈছে, তাক ধৰি লোৱাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাক মাৰিব বুলি কৈছে। মই ইয়াৰ পৰা সকীয়াই দিব গৈছো, NSUই ছাত্ৰ মুক্তি যিয়ে নহওক, যি সংগঠনে নহওক, আমাৰ ল'ৰা বা আমাৰ যিসকল সক্ৰিয় কাৰ্যকৰ্তা আছে, যিসকলে ছাত্ৰী সমাজৰ কাৰণে কাম কৰি আছে, তেওঁলোকৰ ওপৰত যদি উঙলিও এটা উঠাব লাগে, তেওঁলোকৰ যদি এটা লমো টাচ কৰিব লাগে, কথা কিন্তু বেয়া হৈ যাব। আজি মই কথা ক্লিয়াৰ কাট কৈ দিছো, এনেকুৱা ঘটনা গোৱালপাৰা কলেজত নতুন নহয়, ইয়াৰ আগতে হৈছে। NSUই এনেকুৱা গোৱালপাৰা কলেজ বুলি নহয়, আমি গোটেই গোৱালপাৰা ৰাইজখনে এই মানে বহুত লজ্জিত, কাৰণ ইউনিয়ন আমাৰ কলেজত কিয় থাকে? ইউনিয়নে ছাত্ৰ ছাত্ৰীক সহায় কৰে। যিহেতু সেই ভণ্টিজনীয়ে ক্লাছ 12ৰ ভণ্টিজনীয়ে তাই সহায় বিচাৰিছিল ইউনিয়নৰ পৰা, যে মোক কিবা পে'মেণ্ট ৰিচিপ্ট এখন ওলাই লাগে। তো তাই এই ইউনিয়ন বডিয়ে তাইক ফুচুলাই ৰুমত লৈ গৈ বাকী ইউনিয়নৰ ল'ৰাকেইটাই ৰুমৰ দৰ্জা বন্ধ কৰি দিছে, দি সেই সময়ত ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, তাৰ ওপৰত মলেজ কৰিছে তাইক। তো সেই হিচাপে আমাক কালি আমাৰ মা দেউতাই গোটেইখিনি ছোৱালীক ইয়াত স্কুলত পঠিয়াব ভয় কৰিব, যে যদি মোৰ ছোৱালীৰ লগত হয়, কালি ভণ্টিজনীৰ লগত হৈছে, যদি আজি আমাৰ লগত হয়, যদি বেলেগ ভণ্টি এজনীৰ লগত হয় বা আমাৰ সমনীয়াৰ লগত হয়, আমি কিমান ভয় এটা সোমাই গৈছে আমাৰ মনত। ইউনিয়নে এনেকুৱা কাম কৰিছে, সেই হেতুকে আমাৰ মনত ভয়, লাজ আমি গোটেইখিনি পাইছোঁ, যিহেতু আমাক ন্যায় লাগে। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে কিদৰে ধৰ্ষণ কৰা হৈছিল এই কলেজৰ ছাত্ৰীজনীক, আৰু ইতিমধ্যে তাৰ কি শাস্তি হ'ব পাৰে জেলৰ ভিতৰত। আৰু এতিয়ালৈকে সুপ্ৰিম কোৰ্ট বা আদালতে কি ৰায় দিলে এই ছোৱালীজনী এবং এই ধৰ্ষণকাৰীজনৰ ওপৰত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'খন চাই আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।